নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? সকলো নিশ্চয় ভালে আছে। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'সমূহ চাব বুলি আৰু মৰম আৰু আদৰ দিব বুলি। যিহেতু আপোনালোকৰ মৰম আৰু আদৰ পালেহে মই নতুন নতুন ভিডিঅ'সমূহ দিবলৈ আগ্ৰহী হ'ম, সেয়েহে আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'সমূহ চাব বুলি। পুনৰবাৰ কৈছোঁ, আজি আপোনালোকৰ আগলৈ খাচীৰ ৰেচিপি আগবঢ়াইছোঁ। যিহেতু খাচী মাংস বনাম, সেয়েহে মইনো খাচী মাংস কেনেকৈ বনাওঁ তাকে আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। ফাৰ্ষ্ট টাইম কুকাৰত মই জোখ পৰিমাণত তেল অলপ দি ল'লোঁ, মিঠাতেল, আৰু তাৰপাছত ধুই থোৱা খাচী মাংসখিনি দি দিলোঁ। দিয়াৰ পাছত তাত যিখিনি আদা নহৰু পেষ্ট বনাই থৈছিলোঁ সেয়া দি দিলোঁ। তাৰপিছত কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। তাৰপাছত হালধি দিলোঁ আৰু জিৰা গুড়ি দিলোঁ। জিৰা গুড়িতে অৱশ্যে চব মিক্স আছে, পাঁচফোৰণৰ পৰা ধৰি জালুকৰ পৰা ধৰি কালজিৰা সকলোবিলাক মিক্স আছে। তো সেই জিৰা গুড়ি দি ল'লোঁ জোখ পৰিমাণত। তাৰপিছত মই ইয়াত সোৱাদ অনুসৰি নিমখ দি ল'লোঁ। দিয়াৰ পিছত এনেদৰে কুকাৰটো গেছত বহাই মেলি অলপ টাইম মজালোঁ মাংসখিনি। সিমান দেৰিলৈকে মজালোঁ যিমান দেৰিলৈকে মাংসখিনিৰ পৰা ওলোৱা পানীটো শুকাই যায়, মানে সিমান টাইমলৈকে মজালোঁ। তাৰপিছত মই পানীটো শুকাই যোৱাৰ পিছত অলপ পৰিমাণত পানী দিলোঁ কুকাৰত। দিয়াৰ পিছত মাংসখিনি সিজিবলৈ দিলোঁ, আৰু সিজিবলৈ দিয়াৰ পিছত এয়া মোৰ মাংস ৰেডি হৈ গ'ল। আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। আপোনালোকে নিশ্চয়